নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি ভালদৰে বুজি পাব ক'ত কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথম জবটো লৈ আহিছোঁ। 1 নম্বৰতে পাব্লিকেশ্যন হাউচৰ বাবে প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে আৰু জবটো গুৱাহাটীৰ লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টকেইটা হৈছে 1 নম্বৰতে DTP অপাৰেটৰ। জবটোৰ বাবে আপোনালোকৰ টাইপিং স্পীড 40 ৱৰ্ডছ পাৰ মিনিট থাকিব লাগিব, তেতিয়া জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু অৰ্হতা হিচাপে বিচাৰিছে এডব, ইনডিজাইন, লেআউট আৰু ফটোশ্বপ, এইবোৰৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে প্ৰুফ ৰিডাৰ, অসমীয়া আৰু ইংৰাজী অৰ্হতা সম্পন্ন হ'ব লাগিব। আৰু 3 নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ। জবকেইটাৰ বাবে 2 পৰা 3 বছৰ অৰ্হতা সম্পন্ন ব্যক্তি বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ 2 পৰা 3 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইমেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটো লৈ আহিছোঁ। 2 নম্বৰ জবটো FMCG কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। FMCG কোম্পানী PNG ডেজিগনেশ্যন চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু CTC হ'ব 17,500 ইনক্লুডিং PF আৰু ESI, লগতে ট্ৰেভেলিং এলাউন্স আৰু ইনচেণ্টিভ আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব জবটোৰ বাবে। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া আৰু ডিগবৈ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ FMCG কোম্পানীত কাম কৰা মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। চেলছ এক্সিকিউটিভ বুলি মেনশ্যন কৰি দিব আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটো লৈ আহিছোঁ। 3 নম্বৰ জবটো চিমেণ্ট ফেক্টৰী এটাৰ ফালৰ পৰা মুকলি হৈছে। চিমেণ্ট ফেক্টৰীৰ বাবে ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে আৰু জব লোকেশ্যন মেঘালয়া হয়। মেঘালয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে, মিনিমাম 2 বছৰ অভিজ্ঞতা থাকিব লাগিব। চিমেণ্ট ফেক্টৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 20,000 ইন হেণ্ড চেলাৰী পাব আপোনালোকে মান্থলি আৰু লগতে থকাটো ফ্ৰীকৈ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID এটা দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ইলেক্ট্ৰিচিয়ান, এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটো লৈ আহিছোঁ। 4 নম্বৰ জবটো এয়াৰটেল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ। জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু পোষ্টটো হৈছে এক্স-ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ ফৰ ব্ৰডবেণ্ড চেলছ। লোকেশ্যন হৈছে আজাৰা আৰু ৰঙিয়া লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টটো হ'ব XFE এক্স-ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ, চেলছৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে আণ্ডাৰ 30 ইয়াৰ্ছ হ'ব লাগিব আৰু এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 to 6 ইয়াৰ্ছ এটা ফিল্ড চেলছৰ অভিজ্ঞতা থাকিব লাগিব। বেংকিং আৰু ইঞ্চুৰেঞ্চ ছেক্টৰৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 12,500 to 16,000 ইন হেণ্ড লাভ কৰিব আৰু PF, ESI আৰু লগতে ভালেমান ইনচেণ্টিভ আপোনালোকে জবটোৰ বাবে লাভ কৰিব। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ড'ৰ টু ড'ৰ চেলছ অফ এয়াৰটেল এক্স-ষ্ট্ৰীম ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ, ভিজিট কাষ্টমাৰ্ছ হোম, পিচ দ্য প্ৰডাক্ট, কমপ্লিট দ্য চেল, এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব, লগতে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটো লৈ আহিছোঁ। 5 নম্বৰ জবটো হোটেল পেলাকিয় খানাপাৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে।
পোষ্টবিলাক হৈছে এ নম্বৰতে F&B কণ্ট্ৰলাৰ, বি নম্বৰতে চেলছ মেনেজাৰ আৰু চি নম্বৰ চেলছ এক্সিকিউটিভ, ডি নম্বৰ বাটচাৰ, ই নম্বৰ হাউচকিপিং ৰুম এটেণ্ডেণ্ট, এফ নম্বৰ পোষ্ট হৈছে ইলেক্ট্ৰিচিয়ান। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন হোটেল পেলাকিঅ গুৱাহাটী। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 10 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো জন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। জন স্মল ফাইনেন্স বেংক ৰিকুৱাৰ্ড কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ চেলছৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 হুইলাৰ লোনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে 50টা। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বঙাইগাঁও, নগাঁও, যোৰহাট আৰু শিৱসাগৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জব ৰেছপঞ্চিবিলিটিছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। হেণ্ডেলিং 2 হুইলাৰ ফাইনেন্স ইন মটৰচাইকেল ডিলাৰশ্বিপ, responsible for implementing sales and marketing activities within a branch in order to grow the two-wheeler business and achievement of sales targets. ইয়াৰ লগতে দিয়া হৈছে সাৰ্ভিস ইনকুৱাৰী টু দ্য এক্সিষ্টিং এণ্ড ৰিলেটেড প্ৰডাক্টছ এণ্ড সাৰ্ভিস অফ কাষ্টমাৰ্ছ। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। আৰু ৰিকুৱাৰমেণ্ট মিনিমাম 1 year এটা অভিজ্ঞতা বিচৰা হৈছে জবটোৰ বাবে। মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ৰিকুৱাৰ্ড ইন এনি 2 হুইলাৰ চেলছ ফাইনেন্সিয়েল প্ৰডাক্টছ। এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 40 yearsলৈকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইমেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ CRES TWF আৰু ব্ৰেকেটত আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো আছাম ৰাইফলছ হাইস্কুল লখৰাৰ ফালৰ পৰা মুকলি হৈছে। CBSE ৰিক্ৰুইটমেণ্ট 2025, এপ্লাই ফৰ টিচিং এণ্ড নন টিচিং পোষ্ট, এভেইলেবল পজিশ্যন এণ্ড ইলিজিবিলিটি ক্ৰাইটেৰিয়া। এ নম্বৰ পোষ্টটো হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT। ছাবজেক্টবোৰ হৈছে ইংলিছ, হিন্দী, মেথমেটিক্স, ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, IT এণ্ড চাইক'লজি কাউন্সিলৰ। কোৱালিফিকেশ্যন বিচৰা হৈছে জবকেইটাৰ বাবে গ্ৰেজুৱেট ইন এ প্ৰফেশ্যনেল ছাবজেক্ট, লগতে BA ডিগ্ৰী থাকিব লাগিব। আৰু যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অৰ্থাৎ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে প্ৰাইমেৰী টিচাৰ PRT এণ্ড নাৰ্চাৰী টিচাৰ NTT। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন আৰু লগতে BEd বা DLEd বা NTT থাকিব লাগিব এক্সপেৰিয়েঞ্চ। কেণ্ডিডেটছ উইথ প্ৰায়ৰ টিচিং এক্সপেৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড। চি নম্বৰ পোষ্টটো হৈছে ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ PRT PTI। কোৱালিফিকেশ্যন বিচৰা হৈছে DPEd or BPEd। এক্সপেৰিয়েঞ্চ কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ডি নম্বৰ পোষ্টটো হৈছে ছাপৰ্ট ষ্টাফ চাফাই কৰ্মচাৰী আয়া পিয়ন। কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ আৰু জবকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। জববোৰৰ বাবে চেলাৰী আৰু বেনিফিট, চেলাৰী নিগচিয়েবল হ'ব বেছড অন কোৱালিফিকেশ্যনছ এণ্ড এক্সপেৰিয়েঞ্চ। আদাৰ বেনিফিট এজ পাৰ স্কুল নৰ্মছ। এপ্লিকেশ্যন প্ৰচেছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। প্ৰিপেয়াৰ ইয়ৰ এপ্লিকেশ্যন। ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড প্ৰিপেয়াৰ এ ডিটেইল এপ্লিকেশ্যন ইনক্লুডিং আপডেটেড ৰিজিউম উইথ পাৰ্চনেল এণ্ড প্ৰফেশ্যনেল ডিটেইলছ, এডুকেশ্যনেল চাৰ্টিফিকেট, ছেল্ফ এটেষ্টেড কপিজ অফ ডিগ্ৰীজ, ডিপ্ল'মা এণ্ড চাৰ্টিফিকেটছ আৰু লগতে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকৰ কিবা আছে তাতে লগত এড কৰি দিব আৰু লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন দিব লাগিব। ইয়াৰ লগতে দিয়া হৈছে ষ্টেপ 2 ছাবমিশ্যন অফ এপ্লিকেশ্যন। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব আৰু আপোনালোকে ফৰ্মখন ডাইৰেক্ট গৈ এড্ৰেছত ছাবমিট কৰিব লাগিব। ছাবমিট ইয়ৰ এপ্লিকেশ্যন এলং উইথ ছাপৰ্টিং ডকুমেণ্টছ এট দ্য আছাম ৰাইফলছ হাইস্কুল লখৰা শোণিতপুৰ আছাম। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। ছিলেকশ্যন প্ৰচেছ শ্বৰ্ট লিষ্টিং হ'ব আৰু বেছড অন কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ফাইনেল ছিলেকশ্যন কেণ্ডিডেটছ হু পাৰফৰ্ম ৱেল ইন দ্য ইণ্টাৰভিউ এণ্ড মিট ইলিজিবিলিটি ক্ৰাইটেৰিয়া উইল বি এপইণ্টেড। ইম্পৰ্টেণ্ট ডেটছ টু ৰিমেম্বাৰ
ইচ্ছুক প্ৰাৰ্থীসকলে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু ইণ্টাৰভিউ ডেট শ্বৰ্ট লিষ্টিং হোৱাৰ পিছত যিসকল কেণ্ডিডেটে ছিলেকশ্যন হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে গুৱাহাটী বেছড ৰেপুটেড অৰ্গেনাইজেশ্যন ৰিকুৱাৰ্ছ ফিমেল একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ GST আৰু টেক্স ৰিলেটেড ৱৰ্কৰ মিনিমাম 5 বছৰ অভিজ্ঞতা থাকিব লাগিব। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু লগতে ষ্টাম্প চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েঞ্চড। 1 নম্বৰ পোষ্টটো হৈছে স্পেয়াৰ পাৰ্টছ মেনেজাৰ, 2 নম্বৰ হেড টেকনিচিয়ান, 3 নম্বৰ ভিডিঅ' ব্লগাৰ উইথ এক্সপেৰিয়েঞ্চ অফ ডিজিটেল মাৰ্কেটিং এজ ৱেল ফৰ জিপ কাৰ ডিলাৰশ্বিপ ইন বেহাৰবাৰী গুৱাহাটী। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ছাইট ছুপাৰভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচাৰিছে মিনিমাম 6 মান্থ টু 1 year এটা অভিজ্ঞতা থাকিব লাগিব। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন চিভিল ৱৰ্ক হায়াৰ ছেকেণ্ডাৰী বিচৰা হৈছে। জব লোকেশ্যন তিনিচুকীয়া হয় আৰু চেলাৰী নিগচিয়েবল হ'ব। বাইক ৰাইডিং প্ৰিফাৰেবল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 11 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰ ইনভাইট এপ্লিকেশ্যনছ ফৰ PGT ফেকাল্টি। 1 নম্বৰতে কম্পিউটাৰ ছায়েন্স, 2 নম্বৰ জিঅ'গ্ৰাফী, 3 নম্বৰ ইকনমিক্স আৰু ইয়াৰ লগতে নন টিচিং পোষ্ট। 1 নম্বৰতে মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু লগতে ফুডিং আৰু লোডিং ফেচিলিটি এভেইলেবল থাকিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ এইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।